আমি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক মহোদয়া সোণালী ঘোষ বাইদেউ আৰু DFO ছাৰৰ আচলতে গাইডেঞ্চত আমি বানপানীৰ প্ৰথম দিনাৰ পৰাই আচলতে আমি যিবোৰ ইয়াতে মানে ফৰেষ্টৰ লোকসকলক আমি এছিষ্ট কৰিছোঁ। আমি যিবোৰ বেৰিকেড আছে বেৰিকেডত আচলতে গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ আৰু আমাৰ লগত সহযোগ কৰিছে আমাৰ কলিয়াবৰ মহাবিদ্যালয়ৰ NCC আৰু NSSৰ দুইটা গ্ৰুপৰে দুটা দল আহি আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেওঁলোকেও এই কাৰ্যত তেওঁলোকে সেৱা আগবঢ়াই আছে। আচলতে বানপানী কিছু কমিছে যদিও আমাৰ এই যিবোৰ অন্য জীৱ জন্তু আমাৰ পাহাৰৰ ফালে আছিলে পাহাৰৰ ফালৰ পৰা এতিয়া বৰ্তমান আকৌ নামনি ফালে তেওঁলোকে ঢাপলি মেলিব। গতিকে এই সমস্যাও আমি আচলতে সজাগ আৰু সচেতন হৈ থাকিব লাগিব। যেনেকৈ বানপানী বাঢ়োঁতে আমি যেনেকৈ আচলতে সেই সময়খিনি সজাগ সচেতন হৈ পেলাই আমি যেনেকৈ পাৰ কৰিছিলোঁ। এইটো আমাৰ বহুত ভাল লাগিছে। আমি এনেকুৱা ওলাই আহিছোঁ আৰু ইমান জীৱ জন্তু এনেকুৱা ৰাস্তা কাষেদি যায় পাৰ হৈ, যাৰ বাবে আমাৰ যান বাহনো এনেকুৱা মানে ইমান স্পীডত যায়। তাৰ কাৰণে আমি আহিছোঁ যে সকলোৱে হেৰি থাকক, সুবিধা পাওক আৰু সকলোৱে ভালকৈ থাকক আৰু জীৱ জন্তুৰ সুৰক্ষা হওক। আৰু আমি যাতে ইয়াত গাড়ী কিছুমান অভাৰটেকো কৰে তাৰ কাৰণে আমি আহিছোঁ। আৰু বহুতো হেৰি হয়, কিছুমান এক্সিডেণ্টো হৈ যায়। তেনেকুৱা আমি পশু পক্ষী জীৱ জন্তুৰ ৰক্ষা কৰা হয়, বহুতো সুবিধা হয় চব ফালৰ পৰা। তাৰ কাৰণে আমি ওলাই আহিছোঁ। হয়, আজিৰ পৰা আমাৰ যি কনভয় ছিষ্টেম আজিৰ পৰা উঠি গৈছে, কিন্তু কনভয় ছিষ্টেম উঠি গ'লেও বৰ্তমান আপোনালোকে দেখিছে আমাৰ লগত যি আৰণ্যকে আমাক সহায় কৰিছে। আজি আৰণ্যকৰ ভলেণ্টিয়াৰ্ছ আছে, আমাৰ কলিয়াবৰ কলেজৰ যি NCC ভলেণ্টিয়াৰ্ছ আছে, NSSৰ ভলেণ্টিয়াৰ্ছ আছে। গতিকে তেওঁলোক সকলো আগবাঢ়ি আহিছে। আমাৰ যদিও কনভয় ছিষ্টেম উঠিছে তেওঁলোক সকলোৱে আমাক সহায়ৰ হাত আগবাঢ়ি আহিছে। আৰু তেওঁলোকৰ আপুনি হৰ্ডিং দেখিছে, তেওঁলোকৰ ড্ৰাইভ শ্ল' বা ন' হংকিং বা ন' অভাৰটেকিং তেনেকুৱা ধৰণৰ তেওঁলোকে হৰ্ডিং লৈ আছে। গতিকে অকল তেওঁলোকে গোটেই সমগ্ৰ কাজিৰঙা এনিমেল কৰিডৰ অফক'ৰ্ছ কৰিব নোৱাৰে। গতিকে তেওঁলোকে যিমান দূৰ পাৰে চেষ্টা কৰিছে আৰু এই কথাটোৱে মই আপোনালোককো কওঁ, আপোনালোকেও যিমান দূৰ পাৰে প্ৰচাৰ কৰিব, যাতে তেওঁলোকে যি কষ্ট কৰি আছে, আমাৰ বনকৰ্মীসকলে দিনে ৰাতিয়ে যি অহৰ্নিশে কাম কৰি কষ্ট কৰি আছে, যি NGO সকলে কাম কৰি আছে, আপোনালোকে যি কামত নিয়োজিত হৈ আছে, যাতে কোনো মানুহে ইয়াত যাতে অভাৰ স্পীডিং নকৰে। যদিও মানে পুলিচৰ গাড়ী এতিয়া সঘনাই দেখা নাপায়, তথাপি আপোনালোকে অভাৰ স্পীড নকৰিব, অভাৰটেক নকৰিব। আৰু জীৱ জন্তু যিহেতু পাৰ হৈ থাকে, আপোনালোকে অনথা যধে মধে হৰ্ণ বজাই নাথাকিব। গতিকে তাৰ উপৰি আৰণ্যকে আপোনালোকে 2-3 দিন আগতে তেওঁলোকে ইয়াতে কৰিডৰ ক্লিনিঙৰো ব্যৱস্থা কৰিছিলে। ৰাঙলুত কৰিডৰ ক্লিনিং কৰিছে, চিৰাঙত কৰিছে, যথেষ্ট ঠাইত কৰিছে। গতিকে তেওঁলোকে আমাক এই সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আমি তেওঁলোকৰ ওচৰত যথেষ্ট কৃতজ্ঞ।